এইটো কি চৰাই হয় এনেকুৱা যে কালাৰটো শালিকা এনেকুৱা কালাৰ এনে জুঠা কৰা নাই নেকি Hello everyone, welcome back to Pallavi's Life. নতুন এটা ভিডিও লৈ মই পল্লৱী আপোনালোকৰ ওচৰলৈ আকৌ আহিলো। আজি মই ভিডিওটো কৰি আছো আমাৰ হ'ব লগা নতুন ঘৰটোৰ পৰা। আসলতে এতিয়াও যথেষ্টখিনি কাম বাকি আছে। ঘৰটো যথেষ্ট লেতেৰা হৈ আছে, সেইকাৰণে আমি আহি আছো প্ৰায় 10-12 দিন মান হৈ গ'ল। আমি কন্টিনিউ এটো ঘৰলৈ আহি আছো, সাফাই বিলাক কৰি আছো। ভিডিওহে কৰা হোৱা নাছিল, যথেষ্ট ব্যস্ত আছিলো আৰু যেহেতু আলিও থাকে, তাইও আমনি কৰি থাকে। আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ইয়াতে থকা নিচিনাই হয়। মাজতে তাই স্কুলটো থাকে, তাৰ মাজতে কামবিলাক কৰি আছো। সেইকাৰণে আপোনালোকৰ ওচৰলৈ ভিডিওটো দিয়া অকমান দেৰি হৈছে। আজি ভাবিলো দেৰি যেহেতু হৈ গৈছে, সেইকাৰণে এটা ভিডিও ষ্টাৰ্ট কৰি দিও। আজি নতুন ঘৰটোৰ পৰাই ভিডিওটো কৰিছো। এতিয়াও যথেষ্ট কাম বাকি আছে, বাহিৰত মানুহে এতিয়াও কামত লাগি আছে। আপোনালোকেতো জানেই নতুন ঘৰ এখন বনাওঁতে কিমান বেছি কাম থাকে নহয় জানো, আৰু ইয়াৰ পিছত এটা শিফটিঙৰ কামখিনি আছে। লাহে লাহে মই ভিডিওবিলাক আপোনালোকৰ ওচৰলৈ লৈ যাম। নিশ্চয় ভিডিওটো চাই আপোনালোকে ভাল পাব বুলি আশা কৰিছো। আগলৈ ভিডিওটো চাই থাকিব। আৰু এয়া হৈছে আনবিকা আসলতে মই তাইক এনেধৰণে দুটা কুশন দি পেলাই বেডশিট পাৰি পেলাই তাইক সৰুকে এখন বিছনা বনাই দিছো। খেলনা বস্তু, টিফিন সব বস্তু মই দিনটোৰ কাৰণে লৈ আহোম। আৰু আজি যেহেতু তেজপুৰ এপাক যাব লাগিব, ৰাতিয়ে হ'ব। আৰু তাই আসলতে আহি বহুত সময় থাকি আমনি পায়। এনেতো আমনি নেপায় বাৰু, আহল বহল পাইছে। কিন্তু তাই আজি আসলতে অকমান সময় শুলে, কিন্তু সাৰ পাই গ'ল। যেহেতু ইয়াত ফেনৰ কানেকশ্যন এতিয়ালৈকে হোৱা নাই। দেউতা আহিলে সাৰ পাই দেউ তুমি কোৱাচোন, ইয়াত আহিলে তোমাৰ ভাল লাগে নে বেয়া লাগে? ভাল লাগে, ঠিক আছে দিয়া। এতিয়া আমাৰ এই ঘৰটোত পুৰা মানুহে কামত লাগিয়ে আছে আৰু আমিও এনেধৰণে লাগি থাকোঁ। আৰু যিবিলাক পেণ্ডিং কাম আছিলে সেইবিলাকো মানুহবিলাকে কৰি আছে। আচলতে নতুন ঘৰবিলাকত যিমান চাফা কৰিলেও অলপ দেৰি পিছত আকৌ কাম বাঢ়ি যায়, আৰু বিশেষকৈ আমাৰ ইয়াতে মানুহবিলাকে কামত এতিয়াও লাগি আছে সেইকাৰণে। আৰু এইফালে হৈছে আনবিকা, আৰু ডাঙৰ মানুহবিলাকৰ লগত তাই সমানে মানে আমনি কৰে আৰু কামত লাগিবলৈ তাই বিচাৰে, যিহেতু তাই সৰু হৈ আছে। আৰু এনেধৰণে আমাৰ কামবিলাক চলি আছে। এতিয়া আবেলিয়ে হ'ল আৰু মই আমাৰ কাম কৰা দাদা ভাইটিহঁতৰ কাৰণে চাহ লৈ আহিছিলোঁ। আমি গধূলি সময়ত গোটেইকেইটাই মিলি পেলাই চাহকাপ খাওঁ, বহুত বেছি ভাল লাগে। আগতে ভিডিঅ'বিলাক কৰা নহ'ল, কিন্তু হঠাতে মনত পৰিলে এইবিলাকেই এটা মেমৰিজ হ'ব, আৰু সেইকাৰণে আৰু এনেধৰণে মই চাহ লৈ আহিছিলোঁ। আৰু ওপৰৰ ভাইটিবিলাকে কৈ আছিলে যে চাহটো জল্দি আনক, আমাৰ খাবলৈ মন গৈ আছে, আৰু মই সিহঁতৰ লগত কথা পাতি আছিলোঁ। তুমি কেতিয়া খাবা সেইটো কোৱা? মই চাহ চবলে চাহ। এতিয়া মই আমাৰ সকলোৰে বাবে চাহ বাকিবলৈ লৈছোঁ, আৰু আনবিকাও মোক কিবা কিবি কৈ আছে। যিহেতু তাই শুই উঠি আহিছে, সেইকাৰণে মই তাইৰ কাৰণেও টিফিন লৈ আহিছোঁ। আজি দাদা ভাইটিহঁত অলপমান কম, যিহেতু কামৰ সংখ্যা অলপমান কমলৈ আহিছে। কেইজনমান দাদা ভাইটিহঁত আহে, আজি প্ৰায় 7-8জনমান আহিছিলে। এয়া মই এতিয়া আমাৰ সকলোৰে বাবে চাহ বাকি আছোঁ। ভাই আহা, চাহটো খাই লোৱা, চাহটো খাই লোৱা, নহ'লে পিছত কমি যাব ভাই। চবকে কৰোঁ। আৰু বাইদেউগৰাকী ক'ত আছে? কি হ'ল, গণ্ডগোল হ'ল নেকি? এইটোতো পিছত এডিট কৰি কৰিব ন? আমাৰ ইলেক্ট্ৰিচিয়ান বাবু হাই দি দিয়া, দি দিয়া ন। আৰু বিস্কুট আছে নি? বিস্কুট পেকেট দি দিয়া। তেখেতৰ নামটো কি?
এনে জোঠা কৰা নাই নেকি এতিয়া মই আহি গ'লো আদা নহৰু অলপমান কাটিবলৈ যিহেতু মই আদা নহৰুবিলাক প্ৰায় 1 সপ্তাহ 10 দিনমানৰ বাবে পেষ্ট বনাই ফ্ৰিজত থৈ দিওঁ আৰু যেহেতু এইকেইদিন সময়ে হোৱা নাছিলে আৰু এনেধৰণে কাটিলে বহুতখিনি আদা নহৰু লাগি যায় ঘৰত গ'লে সময় নহয় সেইকাৰণে ভাবিলোঁ এনেধৰণে কাটি লওঁ কণী আছে চাওঁ 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 আনবিকা চোৱাহি আহা ইমান এনেকুৱা কালাৰ যে চোৱা নেক্সটত কণী তাইক দেখাই দিওঁ তোমাৰ যে বুকত থাকে এইবোৰ পৰি যাব এটা আছে পোৱালি নহয় কণী আছে এইটো কি চৰাই হয় এনেকুৱা যে কালাৰটো শালিকা এনেকুৱা কালাৰ দেখিলা নেক্সটত কণী দেখিলা এইফালে হৈছে আমাৰ প্লাম্বাৰ ভাইটিজন আৰু এয়া গধূলি সকলোৱে আমি চাহ তাহ খাই উঠি আনবিকা এনেধৰণে ভাইটিজনৰ লগত খেলি আছিলে সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ যিহেতু ঘৰৰ যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই ভিডিঅ' কৰা হোৱা নাছিল কিন্তু এনেকুৱা সৰু সৰু মেমৰিজবিলাক এই পিছত চাই বহুত বেছি ভাল লাগিব আৰু নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আগলৈ কিছুমান ভিডিঅ' মই দি থাকিম আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব নেক্সট ভিডিঅ'ত আকৌ লগ পাম